আপোনালোক সকলোৰ বাবে খুবেই ভাল খবৰ। আপোনালোকৰ বাবে গ্ৰেড 4 পদ মুকলি কৰি দিছে। আপোনালোক যদি ইচ্ছুক প্ৰাৰ্থী হয় তেন্তে আপোনালোকে আবেদন কৰিব পাৰিব। এই ভিডিঅ'টিৰ পৰা আপোনালোকে জানিবলৈ পাৰিব এডুকেশ্যন কোৱালিফিকেশ্যন, এজ লিমিট, ইয়াত কোনো ধৰণৰ এক্সাম নাই আৰু কোনো ধৰণৰ ইণ্টাৰভিউ নাই। আৰু ইয়াত আপোনালোকে ক্লাছ চিম্পল 8 পাছ যদি হয় তেনেহ'লে আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াত আপোনালোকে 10 পাছ আৰু 12 পাছ, ইয়াত পষ্ট গ্ৰেজুৱেশ্যনসকলে ইয়াত এপ্লাই কৰিব নোৱাৰে। কেৱল আপোনালোকৰ মেক্সিমাম এডুকেশ্যন কোৱালিফিকেশ্যন 12 পাছ আৰু মিনিমাম হৈছে 8 পাছ। যদিহে আপোনালোকে 8 পাছ আউট হৈছে তেনেহ'লে আপোনালোকে এই পষ্টটোৰ বাবে যোগ্য। আৰু আপোনালোকে হায়াৰ কোৱালিফিকেশ্যন যদি আপোনালোকৰ 12 পাছ আছে তেনেহ'লে আপোনালোকে এই পষ্টৰ বাবে যোগ্য। এই ভিডিঅ'টিত মই আপোনালোকক সম্পূৰ্ণ ডিটেইলছ বুজাই ক'ম আপোনালোকে কেনেদৰে এপ্লাই কৰিব আৰু কেনেদৰে আপোনালোকে চিলেকশ্যন পাব, পাৰ মান্থ চেলাৰী কিমান, গোটেইখিনি জানিবলৈ পাৰিব। পোনপ্ৰথমতে আপোনাক মই জনাই দিছোঁ তিনিচুকীয়া জুডিচিয়াৰী ৰিক্ৰুইটমেণ্ট ফালৰ পৰা আহিছে। বহুত বেছি পষ্ট আহিছে, পিয়ন আৰু ক্লিনাৰ পষ্টৰ বাবে আহিছে। আপোনালোকে যদি ইচ্ছুক প্ৰাৰ্থী হয় তেন্তে আবেদন কৰিব পাৰিব। ইয়াত আপোনালোকে অৰ্গেনাইজ কৰিছে চিফ জুডিচিয়েল মেজিষ্ট্ৰেট তিনিচুকীয়া। ইয়াত আপোনালোকৰ পিয়ন আৰু আপোনালোকৰ ক্লিনাৰ চাফাই কৰ্মচাৰীৰ বাবে ইয়াত পদ মুকলি কৰি দিছে। টোটেল পষ্ট আছে 5টা। ইয়াত আপোনালোকৰ পিয়ন, ক্লিনাৰ বা চাফাই কৰ্মচাৰীৰ বাবে ইয়াত আপোনালোকৰ ভেকেঞ্চিখিনি ডিভাইডেড কৰা আছে। কোৱালিফিকেশ্যন আপোনালোকৰ মিনিমাম 8 পাছ যদি হয় তেন্তে আপোনালোকে আবেদন কৰিব পাৰিব। যদি আপোনালোকে 8 পাছ উত্তীৰ্ণ হৈছে তেনেহ'লে এই পষ্টৰ বাবে যোগ্য। ঠিক আছে, কোৱালিফিকেশ্যন 8 পাছ বিচাৰিছে। আৰু এজ লিমিট 18 পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। যদিহে আপোনালোকৰ SC ST কেটেগৰী হয় তেনেহ'লে 5 ইয়াৰ্ছ এজ ৰিলেক্সেশ্যন পাব। আৰু যদিহে আপোনালোকে OBC হয় তেনেহ'লে আপোনালোকে 3 ইয়াৰ্ছ পাব। আৰু যদিহে আপোনালোকে PWD হয় তেনেহ'লে 10 ইয়াৰ্ছ আপোনালোকে এজ ৰিলেক্সেশ্যন পাব। এপ্লিকেশ্যন ফি ইয়াত কোনো ধৰণৰ পইচা নালাগে, আপোনালোকে এটকাও নিদিয়াকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। ষ্টাৰ্টিং ডেট আপোনালোকে 10 জুন 2026, 10 জুনতেই আপোনালোকৰ ইয়াৰ যিটো নেকি আপোনালোকৰ এপ্লিকেশ্যন ফৰ্ম ডেটটো আৰম্ভ হৈছিলে। আৰু ইয়াৰ লাষ্ট ডেট হ'ব 25 জুন 2026। 25 জুনৰ আগতে আপোনালোকে এপ্লাই কৰি ল'ব লাগিব। আপোনালোকৰ হাতত আৰু কেইটামান দিন আছে, আপোনালোকে এপ্লাই কৰি ল'ব 25 জুনৰ আগতে। এতিয়া মই আপোনালোকক জনাওঁ যে কোন কেইটা পষ্টত কিমান আপোনালোকৰ ভেকেঞ্চি দিয়া আছে সেইটো জানো আহক। পোনপ্ৰথমতে আপোনালোকক জনাইছোঁ মিনিমাম কোৱালিফিকেশ্যন বিচাৰিছে 8 পাছ। আপোনালোকে যদি 8 পাছ হয় তেনেহ'লে এই পষ্টৰ বাবে যোগ্য। আৰু যদি আপোনালোকে 12 পাছ বা 10 পাছ কৰিছে তেন্তে আৰু আপোনালোকৰ বাবে সুবিধা হ'ব। কিন্তু ইয়াত কোৱালিফিকেশ্যনটো মাত্ৰ 8 পাছৰ বিষয়ে উল্লেখ কৰিছে। যদি আপোনালোকে 8 পাছ হৈছে তেনেহ'লে আবেদন কৰিব পাৰিব। আৰু যদিহে আপোনালোকে পষ্ট গ্ৰেজুৱেশ্যন তেনেহ'লে আপোনালোকে এই পষ্টৰ বাবে যোগ্য নহয়, আপোনালোকে আবেদনে কৰিব নোৱাৰিব। পোনপ্ৰথমতে আপোনাক মই জনাই দিছোঁ পিয়নৰ কাৰণে 3টা পষ্ট আছে, আনৰিজাৰ্ভত 2টা আৰু OBC MOBCৰ কাৰণে 1টা পষ্ট আপোনালোকৰ ৰিজাৰ্ভেশ্যন কৰা আছে। আৰু ইয়াত আপোনালোকৰ চেলাৰীটো এনেকুৱা ধৰণৰ 12,000 পৰা আপোনালোকে 52,000, এইটো বেছিক চেলাৰী হয়। ইয়াত এক্সট্ৰা আপোনালোকৰ এলাউঞ্চেঞ্চ এড হ'ব। সেইখিনিৰ লগত আপোনালোকৰ পাৰ মান্থ 25,000ৰ পৰা ষ্টাৰ্টিং হ'ব। আৰু গ্ৰেড পে আপোনালোকৰ 3,900 টকা দিয়া আছে। ক্লিনাৰ্ছ আপোনালোকৰ যিটো নেকি ক্লিনাৰ চাফাই কৰ্মচাৰীৰ বাবে 2টা পষ্ট দিয়া আছে, 2টা আনৰিজাৰ্ভৰ কাৰণে দিয়া আছে। আৰু ইয়াত আপোনালোকৰ চেলেৰীটো এনেকুৱা ধৰণৰ হ'ব, আপোনালোকৰ 12,000ৰ পৰা আপোনালোকে 52,000ৰ ভিতৰত পাব। আৰু আপোনালোকৰ এইটো হৈছে এক্সট্ৰা এলাউঞ্চেছ যদি আপোনালোকৰ এড হয় তেনেহ'লে আপোনালোকে 25,000ৰো অধিক পাব। ঠিক আছে, আৰু আপোনালোকৰ গ্ৰেড পে'টো হ'ব 3,900 টকা। ইয়াত ইলিজিবিলিটি ক্ৰাইটেৰিয়া বুলিবলৈ আপোনালোকে পোনপ্ৰথমতে ভাৰতৰ নাগৰিক হ'ব লাগিব। আৰু দ্বিতীয়তে আপুনি অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। তেতিয়াহ'লেহে আপোনালোকে এই পষ্টৰ বাবে আবেদন কৰিব পাৰিব বা যোগ্য। আৰু আপোনালোকৰ এটা মেইন ইম্পৰ্টেণ্ট আপোনালোকৰ ডকুমেণ্টৰ ভিতৰত হয় এমপ্লয়মেণ্ট এক্সেঞ্জ ৰেজিষ্ট্ৰেশ্যন। যদি আপোনালোকৰ নাম নাই বা আপোনালোকে এতিয়ালৈ এই এমপ্লয়মেণ্ট এক্সেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটো বনোৱাই লোৱা নাই তেনেহ'লে আপোনালোকে এই পষ্টৰ বাবে যোগ্য নহয়। আৰু অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এমপ্লয়মেণ্ট এক্সেঞ্জ ৰেজিষ্ট্ৰেশ্যনত নাম থকাটো অতি প্ৰয়োজনীয়। আৰু এই চাৰ্টিফিকেট থকাটো প্ৰয়োজন। যদিহে আপোনালোকৰ নাই এতিয়া আপোনালোকে বনাই লওক, এদিনৰ ভিতৰত হৈ যায়। আপোনালোকে অতি সোনকালে নিজৰ মোবাইলত আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। ঠিক আছে, সবিশেষ জানিবলৈ হ'লে আপোনালোকে মোক ইমেইল কৰক। ইমেইল নাম্বাৰটো আপোনালোকে এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত পাব। আৰু যদিহে আপোনালোকে এপ্লাই কৰিব নোৱাৰে তেনেহ'লে মই আপোনালোকক হেল্প কৰিম।
এজ লিমিটটো হ'ব আপোনালোকৰ 18 পৰা 40 বছৰৰ ভিতৰত 1 জানুৱাৰী 2026 কাউণ্ট কৰা হ'ব। ইয়াত মই পোনপ্ৰথমতে কৈছিলোঁ যে আপোনালোকৰ SC ST 5 ইয়াৰ্ছ ৰিলেক্সেশ্যন পাব আৰু OBC সকলে 3 ইয়াৰ্ছ পাব আৰু আপোনালোকৰ যিসকল PWD কেটেগৰী হয় তেওঁলোকে 10 ইয়াৰ্ছ এজ ৰিলেক্সেশ্যন পাব। এজ ৰিলেক্সেশ্যন ইয়াতে দিয়া আছে, ঠিক আছে। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ মিনিমাম 8 পাছ বিচাৰিছে আৰু আপোনালোকৰ মেক্সিমাম আপোনালোকে 12 পাছ। যদি আপোনালোকে গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট হয় তেনেহ'লে আপোনালোকে এই পষ্টৰ বাবে যোগ্য নহয়। বাৰে বাৰে কৈছোঁ, এইকাৰণে কৈছোঁ আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটটোত আপোনালোকৰ থাকিব আপোনালোকৰ কোৱালিফিকেশ্যন অনুযায়ী। যদিহে আপোনালোকে আগতে গ্ৰেজুৱেশ্যন পোষ্ট গ্ৰেজুৱেশ্যন আপোনালোকে আপডেট দিছিলে তেনেকুৱা আপোনালোকৰ চাৰ্টিফিকেট যদি সোমাইছে তেনেহ'লে আপোনালোকে নোৱাৰে। বহুতে ভাবিব কেনে গম পাব আমি কৰিবই পাৰিম তেনেকৈ কৰিব, কিন্তু ভেৰিফিকেশ্যনৰ সময়ত আপোনালোকৰ ৰিজেক্ট কৰা হ'ব, ঠিক আছে। আপোনালোকে চিলেকশ্যন পালেও আপোনালোকক ৰেষ্ট্ৰিক্ট কৰা হ'ব পিছলৈ। ইয়াত আপোনালোকৰ পোনপ্ৰথমতে এইটো জনাই দিছোঁ কোন ধৰণৰ অনলাইন নহয়, আপোনালোকে অফলাইন আপোনালোকে পোষ্ট থ্ৰু দি আপোনালোকে জমা দিব পাৰে আৰু নিজে গৈ আপোনালোকে ড্ৰপ বক্সতো জমা দি থৈ আহিব পাৰে। আৰু ইয়াত আপোনালোকৰ কি ডকুমেণ্ট লাগিব সেইটো মই আপোনালোকক জনাই দিছোঁ। আপোনালোকৰ পোনপ্ৰথমতে পাছপৰ্ট চাইজ ফটো লাগিব, আপোনালোকে 3 কপি এড কৰিব আৰু লগত আপোনালোকৰ আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ ID আৰু আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট আৰু যদি আপোনালোকে OBC হয় তেনেহ'লে NCLটো দিব আৰু যাতে কোনো ধৰণৰ আপোনালোকৰ ডকুমেণ্ট ৰৈ নাযায় আৰু আপোনালোকৰ চিলেকশ্যনৰ সময়ত আপোনালোকৰ কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব নালাগে। সেইবোৰৰ বাবে আপোনালোকে গোটেইখিনি দি দিব আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটো দিব আৰু আপোনালোকে ৰিচেণ্টলি উঠা পাছপৰ্ট চাইজ ফটোটো দিব, ঠিক আছে। আৰু আপোনালোকৰ পান কাৰ্ড, আধাৰ কাৰ্ড গোটেইখিনি ডকুমেণ্ট দিয়াৰ উপৰিও আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন ডকুমেণ্টখিনি দিব, যেনে ধৰণৰ এডমিট কাৰ্ড, মাৰ্কশ্বিট, ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আৰু আপোনালোকৰ পাছ চাৰ্টিফিকেট সেইখিনি আপোনালোকে দি দিব, ঠিক আছে। আৰু লিভিং চাৰ্টিফিকেট আছে যদি সেইটোও দি দিব। আৰু যদিহে আপোনালোকে 8 পাছৰ হয় তেনেহ'লে আপোনালোকে মাৰ্কশ্বিটটো দি দিব আৰু আপোনালোকৰ এটা লিভিং চাৰ্টিফিকেট থাকিব সেইটো দি দিব, ঠিক আছে। আৰু আপোনালোকে গোটেইখিনি ডকুমেণ্ট দিয়াৰ পিছত আপোনালোকে এটেচ কৰি দিব, তেতিয়াহ'লে আপোনালোকৰ কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয় আৰু আপোনালোকৰ এটা প্ৰপাৰ আৰু ভেলিড এটা ইমেইল আৰু ফোন নাম্বাৰ দি দিব, ঠিক আছে। সেইটো আপোনালোকক পিছলৈ আপোনালোকৰ চিলেকশ্যনৰ সময়ত আপোনালোকক প্ৰয়োজন হ'ব। আৰু আপোনালোকে এইটো এড্ৰেছত দিব যদিহে আপোনালোকে পষ্টৰ থ্ৰু দি দিয়ে। দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট তিনিচুকীয়া, পিনক'ড দিয়া আছে 786126 আছাম, ঠিক আছে। এইটোত আপোনালোকে দি দিব পাৰে আৰু নিজে গৈ পেলাই আপোনালোকে ড্ৰপ বক্সত দি দিব পাৰে, ঠিক আছে। আৰু আপোনালোকৰ মই পুনৰবাৰ জনাইছোঁ ষ্টাৰ্টিং ডেট হৈছিলে 10 জুন আৰু ইয়াৰ লাষ্ট ডেট হৈছে 25 জুন। 25 জুনৰ আগত আপোনালোকে জমা দিব লাগিব। এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যন আপোনালোকে এপ্লিকেশ্যন ফৰ্মটো পাই যাব আৰু এডভাৰ্টাইজমেণ্ট ডিটেইলছটো পাই যাব, ঠিক আছে। আৰু যদি আপোনালোকে ADRE 3.0 বাবে প্ৰিপাৰেশ্যন কৰি আছে তেনেহ'লে আপোনালোকে এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত কেইখনমান কিতাপৰ লিংক দিয়া আছে, আপোনালোকে সেইখন কিতাপ বাই কৰি আপোনালোকে পঢ়িব পাৰে। খুব ভাল এক্সপেৰিমেণ্টেল লোৱা হয় আৰু বহুতো তাত আপোনালোকৰ সম্পূৰ্ণ মেথছ ৰিজনিং চলিউশ্যন দিয়া আছে, খুব সুন্দৰকৈ দিয়া আছে, আপোনালোকে সহজতে বুজি পোৱাকৈ। আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু যদিহে আপোনালোকে পোনপ্ৰথমবাৰৰ বাবে মোৰ চেনেললৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।